যিসকল মানুহ অসমত আজি বিভিন্ন ফালৰ পৰা মন্ত্ৰী হৈছে, MLA হৈছে, তাৰে কিছু সংখ্যক অসমৰ বাহিৰৰ পৰা অহা তেওঁলোকৰ উপৰি পুৰুষসকল আহি ইয়াত মিলি গৈছে। কিন্তু আজি যদি তেওঁলোকক আমি অসমৰ অসমীয়া বুলি নকওঁ, তেতিয়াহ'লে অসমত অসমীয়া ভাষা কোৱা মানুহ আটাইতকৈ সংখ্যালঘু হ'ব। যেনেকৈ নগাঁও জিলাত লাষ্ট চেঞ্চাছত আমি মাইনৰিটি। কি হৈছে এইটো অসমত জন্ম হোৱা অৰিজিন অসমীয়া মুছলমানৰ কাৰণে হোৱা নাই। এইটো হৈছে বাংলাদেশৰ পৰা যিসকলে আহিছে তেওঁলোকৰ কাৰণে। আৰু সেইকাৰণে বাংলাদেশৰ পৰা অহা এই লোকসকলক কেনেকৈ বাধা দিয়া হয়, এই বাধা দিবৰ কাৰণে সময় যদিও পিছুৱাই গৈছে, যে আমাৰ ৰামানুজ ডাঙৰে কৈছে যে বৰ্ডাৰ ভিজিট কৰা লৈ পেলাই, হয় বৰ্ডাৰত সেই অসুবিধাবিলাক আছে। অসুবিধা আছে যে প্ৰপাৰ ডিমাৰ্কেশ্যন নকৰোঁতে এতিয়া এজন কণ্ট্ৰেক্টৰক দিয়া হৈছে। আজি মই গগৈ ডাঙৰীয়াকো দোষ দিব নাযাওঁ, আনকো দোষ দিবলৈ নাযাওঁ, কাৰণ তেওঁলোকে গৈ পেলাই সীমাত ক'ব নোৱাৰে যেতিয়ালৈকে মেপ নাচায়, অফিচাৰে যেতিয়ালৈকে বুজাই নিদিয়ে কোনটো বাংলাদেশত পৰিব কোনটো অসমত পৰিব। এনেকুৱা সীমা এতিয়াও আছে তাত। আৰু সেইকাৰণে এই কথাটোৰ প্ৰতি আমি চকু ৰাখিব লাগিব। আৰু সকলোৱে এতিয়া কেন্দ্ৰীয় চৰকাৰৰ এইটো দায়িত্ব যে কেন্দ্ৰীয় চৰকাৰে কণ্ট্ৰেক্টটো PWDয়ে কাক দিছে বেলেগ কথা, কিন্তু ঠিকাদাৰজনে যেতিয়া তেওঁৰ পইচা বেছি পাব বিচাৰে, কৰিমগঞ্জত এনেকুৱা জেগা আছে য'ত জিগজাগ হৈ মানে ঘূৰি যাব লাগে, ক'ৰবাত ইউটাৰ্ণ আছে, তাত তেওঁলোকে চিধা দি দিব। দি পেলাই তেওঁলোকৰ পইচাৰো লাভ হ'ল আৰু ফেঞ্চিঙো দিব নোৱাৰা হ'ল, ৰাস্তাও বনাব লগা নহ'ল। গতিকে সেইটো কোনে চাব? BSF চাব লাগিব তাত। আৰু যদি BSFৰ অফিচাৰকেইজনে ভালমতে কাম নকৰে, তেতিয়াহ'লে তাত তেনেধৰণে কৰি আহিব। এতিয়া ধৰি লওক বৰাইবাৰী এৰিয়া, য'ত 2001 চনত 18জন BSFৰ মানুহক ডিঙি কাটি গছত ওলমাই থৈছে। যে ইউটাৰ্ণ ভাল এগ্ৰিকালচাৰ জেগা মানকাছাৰ ওচৰত, আৰু সেই জেগাটো আজি বাংলাদেশক দি দিয়াৰ ব্যৱস্থা কৰা হৈছে, য'ত তাৰ মানুহৰ আৱেগ অনুভূতি জড়িত হৈ আছে। বাংলাদেশো থানা বনাইছে তাত, অসমৰতো আছেই মানকাছাৰ এৰিয়াত, ইয়াতো পট্টা আছে তাতো পট্টা আছে। গতিকে কেনেধৰণে সমাধান কৰিব? এনেকুৱা ধৰণৰ বিভিন্ন জেগা আছে য'ত আমাৰ পজিশ্যন থাকিও তাত আমাৰ আজি পজিশ্যন নাই। আজি সেই কথা চেণ্ট্ৰেল গভৰ্ণমেণ্টে যদি অনুভৱ নকৰে, কোনে অনুভৱ কৰিব? আৰু সেইকাৰণে মই কৈছোঁ যে আৰু বিভিন্ন আছে ইণ্ডাষ্ট্ৰিয়েল ক্ষেত্ৰত, আন ক্ষেত্ৰত, যে আজি আমাক কৈছে যে AGPয়ে অসম চুক্তি হৈ যোৱাৰ পিছতো তেওঁলোকে কথাখিনি অসমৰ মানুহৰ কথাখিনি পূৰা কৰিব নোৱাৰিলে। আপোনালোকে নাজানে যে 85ত গভৰ্ণমেণ্ট কৰাৰ পিছত তেতিয়া কেইটামান ইনচাৰ্জেণ্ট বা উগ্ৰপন্থী সংগঠন বেন হোৱা নাছিল। মিনিষ্টাৰক উঠাই লৈ গৈছিল, MLAক উঠাই লৈ গৈছিল। বিদেশী চিনাক্তকৰণ কৰাটো বাদেই, বিদেশী চিনাক্তকৰণ কৰাৰ পিছত আমি পুছবেক কৰিব লাগে। তেতিয়া গভৰ্ণমেণ্টত থাকোঁতে কেনেকৈ পুছবেক? অসম পুলিচে ধৰি নি BSFৰ হাতত চমজাই দিব। যেতিয়া তাত BSFৰ বিপৰীত ফালৰ পেট্ৰলিং নাথাকিব, তেতিয়া তেওঁলোকক পঠিয়াই দিয়া হয়। তেওঁলোকে আন এটা ৰাস্তা দি আহি আগতেই পুলিচ আহি পেলাই ঘৰ পোৱাৰ আগতে তেওঁলোকে আহি পেলাই নিজৰ জেগা পাই যায়। হোজাইত কেইবাটাও তেনেকুৱা ঘটনা ঘটিছে। আৰু সেইকাৰণে বাংলাদেশ আৰু ঢাকা আৰু যদি দিল্লীৰ মাজত এখন চুক্তি নহয়, যি চুক্তিৰ ফলত আমাৰ ইয়াত লিগেলি ডিটেক্ট হোৱা মানুহ তালৈ পঠাব পৰা, তেওঁলোকে একচেপ্ট কৰিব পৰা, তেতিয়ালৈকে এইটো লিগেলি অসম্ভৱ হ'ব। এখেতসকল দুই সঞ্চালকে ক'ব পাৰিব, মই বেছি নকওঁ। কিন্তু আটাইতকৈ মাৰাত্মক কথা হৈছে যে বাংলাদেশত যোৱা ভোটাৰ তালিকাত 1 কোটি মানুহ নাইকিয়া হৈছে, 1 কোটিৰ ওপৰ মানুহ নাইকিয়া হৈছে। তেওঁলোকে যোৱা 10 বছৰ ধৰি বাংলাদেশত ভোট দিয়া নাই, ভোটাৰ তালিকাত তেওঁলোকৰ নাম আছে। UNত তেওঁলোকে ৰিপ্লাই দিছে কি বুলি? যে তেওঁলোকৰ মানুহ মৰাৰ সংখ্যাটো বাঢ়িছে আৰু জন্মৰ সংখ্যাটো কমি গৈছে। কিবা এটা ডিছকাশ্যনত তেওঁলোকে কৈছে। এই ঘটনাটো কেনেকৈ হ'ল তেতিয়াহ'লে? সেই মানুহখিনি জন্মৰ হাৰটোতো সঁচা অৰ্থত বাংলাদেশত কমা নাই। আজি ম্যানমাৰে তাত থকা মানুহখিনিক কৈছে যে তোমালোকে বাংলাদেশৰ পৰা যিখিনি গুচি আহিছা বাংলাদেশলৈ যাব লাগিব। কিন্তু ভাৰত চৰকাৰে এই কথাটো আজি স্পষ্টভাৱে বাংলাদেশক ক'ব পৰা নাই। সেই সময়ত তেওঁলোকে যুক্তি দিছিল যে বাংলাদেশত ভাৰতবৰ্ষৰ বিৰোধী চৰকাৰ এটা আছে, খালেদা জিয়াৰ চৰকাৰ, গতিকে সমস্যাবিলাক সমাধান কৰাত মুস্কিল হৈছে। আজি এটা ফ্ৰেণ্ডলি গভৰ্ণমেণ্ট আছে, এই ফ্ৰেণ্ডলি গভৰ্ণমেণ্টটো থাকোঁতেও কিন্তু ঢাকালৈ যোৱাৰ পিছত এই সমস্যাবিলাক আলোচনা নহ'ল। মনমোহন সিঙো নকৰিলে
আৰু এতিয়া মোদী চৰকাৰৰ দিনত সুষমা স্বৰাজ যাওঁতেও এই বিষয়বিলাক আলোচনা কৰা নাই আপোনালোকে জানে যে ইলেকশ্যনৰ আগত বক্তৃতা দিছিলে যে 16 মে'ৰ পিছত বাংলাদেশীবিলাকে তালি টোপোলা ল'ব লাগিব আজি কোৱা হৈছে যিটো লাষ্ট তেওঁলোকৰ মাজত বুজাবুজি সেই বুজাবুজিত কি হৈছে যে 10 বছৰ পিছত যিবিলাক লাষ্ট যিটো মাইনত তেওঁলোকৰ মাইনটত কৈছে 11 জুনত যিটো আলোচনা হৈছে 2014 সুষমা স্বৰাজ তালৈ গৈছিলে তাত কৈছে গ্ৰান্ট অফ ভিছা ফ্ৰী এন্ট্ৰি টু বাংলাদেশ নেশ্যনেলছ আণ্ডাৰ দ্য এজ অফ 18 years and above the age of 65 years. This session, Minister of Home Affairs, conveyed that this is a new proposal and would require more time for processing. কিন্তু তাৰপিছত তেওঁলোকে প্ৰচেছ কৰিলে প্ৰচেছ কৰাৰ পিছত অসম গভৰ্ণমেণ্টে বিৰোধিতা কৰা দেখুওৱা হৈছে যে লং টাৰ্ম মাল্টিপল এণ্ট্ৰি টুৰিষ্ট ভিছা ফৰ চিলড্ৰেন আণ্ডাৰ দ্য এজ অফ 18 years and over the age of 65 years তেওঁলোকে একচেপ্ট কৰাটো দেখুৱাইছে তেতিয়া অসমৰ অৱস্থা কি হ'ব কাৰণ অসমত এনেই আহি মানুহ ঘূৰি নাযায় লিগেলি অহাৰ পিছতো গতিকে যেতিয়া এই ভিছা লৈ আহিব ভিছা লৈ আহি কিমানজন মানুহ ভিছা নোহোৱাকৈ 18 yearsৰ তলৰ আৰু 65 yearsৰ এবভ কোনোবা উভতি যাবনে কোনো উভতি নাযায় গতিকে অসম চুক্তিৰ এই দফাসমূহ ইমপ্লিমেণ্ট কৰিবলৈ যাওঁতে আলোচনাকাৰীসকলে এই ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিব লাগিব আজি বহুতে কৈ থাকে যে 66ৰ কথা যে বেছ ইয়াৰ ইন্দিৰা গান্ধীয়ে 66 দিব বিচাৰিছিলে কিন্তু আন্দোলনকাৰীয়ে সেই সময়ত তেওঁলোকৰ আন্দোলনৰ মানে ইলেকশ্যন খেলাৰ বয়স নোহোৱাৰ কাৰণে তেওঁলোকে ইয়াত সন্মতি দিয়া নাছিল সেই কথাটো সঁচা নহয় এটা কথা সঁচা যে ইন্দিৰা গান্ধীয়ে 66ৰ অফাৰ দিবলৈ অহা কথাটো সঁচা কিন্তু এই সঁচা কথাটো অফাৰটো কিয় নাহিল আপোনালোকে জানে যে 1 নম্বৰ গেষ্ট হাউচত হোৱা মিটিঙত 1 নম্বৰ নহয় শ্বিলঙৰ গভৰ্ণৰ হাউচত হোৱা মিটিঙত তেতিয়া অসমৰ আটাইকেইটা ৰাজনৈতিক দলৰ প্ৰাক্তন চিফ মিনিষ্টাৰ পৰ্যন্ত আছিল গৈ হেঁচা দিলেগৈ যে 66 যদি বেছ ইয়াৰ হয় অসমত কমিউনেল ৰাইট হ'ব আৰু এইটো মানি ল'ব নালাগে আৰু ইন্দিৰা গান্ধীয়ে তেওঁলোকৰ কথা শুনি পেলাই এই কথাটো মানি নল'লে ডিছকাশ্যনত আমি বাৰে বাৰে সুধিছিলোঁ তেতিয়া নিবান বৰা ডাঙৰীয়া আছিল সেই জনসংগ্ৰাম পৰিষদৰ তৰফৰ পৰা যে আপুনিতো 66 ক'বলৈ অহা বুলি অসমৰ বাতৰি কাগজত ওলাইছে আৰু বিভিন্ন দলে কৈছে এটা 66 আপুনি মানিবনে নামানে তেওঁ তেতিয়া এভইড কৰিলে এতিয়া LP সিং গভৰ্ণৰ আছে LP সিঙে হাঁহি পেলাই থৈ দিলে যে তোমাৰ লগত পিছত কথা পাতিম পিছত যেতিয়া আমি কথা পাতিলোঁ ইন্দিৰা গান্ধীৰ লগত নহয় LP সিঙৰ লগত তেতিয়া তেওঁ ক'লে যে তোমালোকৰ পলিটিকেল পাৰ্টিবিলাকে বিৰোধিতা কৰিলে সেইকাৰণে তেওঁ ক'বলৈকে আহিছিল এইটো কথা কিন্তু নক'লে সেইকাৰণে গতিকে সেইটো এটা অৱস্থা হ'ল আৰু সেইকাৰণে অসম গণ পৰিষদ দলে পিছৰ আলোচনাত এগ্ৰিমেণ্ট কৰোঁতে 66 টো বেছ ইয়াৰ ৰাখিও 71 মানি ল'ব লগা হৈছিল কাৰণ তেতিয়া সব পলিটিকেল পাৰ্টিৰ এই ক্ষেত্ৰত তেওঁলোকে সহমতত উপনীত হৈছিল যে 71 চনৰ পৰা হ'ব লাগে আৰু হিউমেনিটেৰিয়ান গ্ৰাউণ্ড লিগেল কিবা কিবি ইণ্টাৰনেশ্যনেল এগ্ৰিমেণ্ট এইবিলাকৰ কথা কোৱাৰ পিছত হিউমেনিটেৰিয়ান গ্ৰাউণ্ডত 71 টো বেছ ইয়াৰ হিচাপে মানে ডিলিশ্যনৰ বেছ ইয়াৰ হিচাপে মানি লোৱা আছিল কিন্তু তাৰ আগতে 66 to 71 10 বছৰৰ কাৰণে নাম কৰ্তন কৰাৰ পৰা ভোটাৰ তালিকাৰ পৰা বাতিল কৰাৰ পৰা এই বিষয়বিলাক কেন্দ্ৰীয় চৰকাৰে মানি লৈছিল আৰু এই কথাকেইটাৰ ওপৰত আমি গুৰুত্ব দিয়াটো উচিত আৰু মই ভাবোঁ যে এতিয়াও যে আমাৰ যদি কনষ্টিটিউচনেল ছেফগাৰ্ড আৰু কালচাৰেল ছেফগাৰ্ড ছ'চিয়েল ছেফগাৰ্ড এই কথাবিলাক যিটো আমাৰ ক্লজ 6ত আছে আৰু ক্লজ 7ত তেতিয়াহ'লে অসম সুৰক্ষিত হ'ব পাৰিব এতিয়াও যদি আমি আমাৰ চেন্সাছ হয় লেংগুৱেজ বেচিছত চেন্সাছ হ'লে আছামিজ স্পিকিঙৰ সমস্যা আছে বহু ক্ষেত্ৰত অসমীয়া কথা যিসকলে কৈছে আৰু সেইকাৰণে এই বিষয়কেইটাৰ ওপৰত আমি লক্ষ্য ৰাখি অসমৰ ৰাজনৈতিক সাংস্কৃতিক আৰু সামাজিক এই পৰিস্থিতিটো ঠিক ৰাখিবৰ কাৰণে সাংবিধানিক ৰক্ষণাবেক্ষণ পাবলগীয়া হ'লে আমি এই ক্ষেত্ৰত ব্যৱস্থা হাতত ল'ব লাগিব আৰু আমাৰ সাধাৰণতে কয় যে AGP একো নকৰিলে AGPয়ে ক্ষমতা পায়ো একো নকৰিলে বিদেশী নাগৰিক বহিষ্কাৰ কৰাৰ ক্ষমতাটো AGP হাতত নাছিল আসাম গভৰ্ণমেণ্টৰ হাতত আমি তেওঁলোকক নি সমজাই দিব পাৰোঁ ইয়াত আৰু এটা ক্লজ আছে যে যি আগতে একবাৰ এক্সপেল হৈছে তেওঁলোক যদি ইয়ালৈ আহিছে তেওঁলোকক আইডেণ্টিফাই কৰি
আমি পঠাব পাৰোঁ মানে তেতিয়া যদি ষ্টেট গভৰ্ণমেণ্টৰ দায়িত্বত থাকে পঠাব পাৰোঁ মানে নি পেলাই BSFৰ হাতত চমজাই দিব লাগিব তাৰপিছত কি হয় দেখা যাব আৰু এগৰাকীয়ে কৈছে যে এটা আইলেণ্ডৰ কথা কৈছে আমাৰ ইয়াত যিবিলাক ভোটাৰ হ'ল ভোটাৰবিলাককতো কেম্পত ৰখা হৈছে কিন্তু লাহে লাহে কেম্পৰ পৰা নাইকিয়া হ'ল 71ৰ শৰণাৰ্থীসকলক তাৰ 61, 62ৰ শৰণাৰ্থীসকলক ৰিলিফ কেম্পত ৰখা হৈছিল কিন্তু সেই কেম্পৰ পৰা এজনকৈ নাইকিয়া হ'ল তাৰ কোনো ৰেকৰ্ড এতিয়া নাই আৰু তেওঁলোক অসমৰ এই সমাজখনৰ মাজত মিলি গ'ল কাৰণ বহু ক্ষেত্ৰত সাজ পোছাক কোৱা ভাষা একে হৈ যায় ৰিলিজিয়ন একে হৈ যায় আৰু সেইকাৰণে তাত সম্পূৰ্ণভাৱে সোমাই গ'ল 71ৰ পিছত বাংলাদেশৰ পৰা অহা তেতিয়া আৰ্টছফেল ইষ্ট পাকিস্তানৰ পৰা অহা কাকো প্ৰেক্টিকেলি কেম্পত যিসকল আছিল সেই কেম্পৰ পৰা কাকো ফৰ্মেলি পঠাব গভৰ্ণমেণ্টে নোৱাৰিলে তেতিয়া তেওঁলোক গুচি গ'ল ইয়াত আৰু ঠিক তেনেকৈ AGP চৰকাৰৰ দিনত কেন্দ্ৰীয় চৰকাৰ আগবাঢ়ি নহা সত্ত্বেও কেন্দ্ৰীয় চৰকাৰক জোৰ দি এই কামবিলাক কৰোৱা হৈছিল এতিয়া 90% গ্ৰাণ্ট 10% লোনৰ ক্ষেত্ৰত তেতিয়া VP সিং প্ৰাইম মিনিষ্টাৰ LC জইণ্ট কমিটিয়ে কেইবাটাও ৰিকমেণ্ড কৰিছিল যেতিয়া মই চিফ মিনিষ্টাৰ হিচাপে VP সিঙক দেখুৱাইছিল মোক তেওঁ নিজৰ ল'ৰাৰ বা ভাইটিৰ দৰে মৰম কৰিছিল মই তেওঁ ক'লোঁ যে আপুনি অন্ততঃ এইটো কাম কৰক অসমৰ ইকনমিক ডেভেলপমেণ্টৰ কাৰণত 90% গ্ৰাণ্ট 10% লোনটো আপুনি মানি লওক প্লেনিঙৰ মিটিঙত তেওঁ মোক আগদিনা মাতি নি ক'লে যে তুমি এটা কাম কৰা জ্যোতি বসুৱে বিৰোধিতা কৰিব জ্যোতি বসুক তুমি বুজোৱা যে তেওঁ সমৰ্থনো কৰিব নালাগে বিৰোধিতাও কৰিব নালাগে তেওঁ যদি মনে মনে থাকে মই পাছ কৰাই লৈ যাম ৰাতি ৰাতি মই জ্যোতি বসুক লগ পালোঁ হৰকিষণ সিং সুৰজিতক লগ পালোঁ আমাৰ কেইবাজনো ব্যক্তিক লগ কৰা হৈছিল কোনো যাবলৈ সন্মত নহ'ল বংগভৱনত লগ পাই পেলাই তেওঁলোকে মোক ক'লে যে প্ৰফুল্ল তুমি কৈছা যেতিয়া দিয়া আমি একেলগে গভৰ্ণমেণ্ট কৰি আছোঁ বিৰোধিতা নকৰোঁ মই একো নামাতোঁ গতিকে 90% গ্ৰাণ্ট 10% লোন গুচি গ'ল IMDT আইন ৰিপিল কৰাৰ ক্ষেত্ৰত বিভিন্ন অসুবিধা আহিছিল কাৰণ IMDT আইনখন থাকিলে অবজেকশ্যন দিব লাগিব ট্ৰিবিউনেলৰ আগত 3 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰৰ মানুহে আৰু গতিকে কোনো অবজেকশ্যন দিবলৈ নাহে আন্দোলনকাৰীও অহা নাই চৰকাৰৰ পৰা এপিল কৰা হৈছিল তেতিয়া AGP থাকোঁতে আৰু এখন কাজিয়াৰ সূত্ৰপাত হোৱাৰ পিছত গতিকে নাহে কিন্তু আমি কৈছিলোঁ যে IMDT আইন ৰিপিল কৰিব লাগিব তেতিয়া কেইটামান ৰাজনৈতিক দলে বিৰোধিতা কৰাৰ কাৰণে তেওঁলোকে বিলখন আনিব নোৱাৰিলে কিন্তু আমি অসমত পিছৰ টাৰ্মত আমি অসমত কি কৰিছিলোঁ যে আব্দুল মহিম মজুমদাৰ যাৰ বদনাম আছে সমাজত IMDT আইনৰ ড্ৰাফ্ট কৰা মানুহ বুলি মই কেইবাদিনো সুধিছোঁ যে ড্ৰাফ্টটো আপুনি কৰিছিল নেকি তেওঁ অৱশ্যে পজিটিভো কোৱা নাই নিগেটিভো কোৱা নাই খালি হাঁহি থৈ দিয়ে কাৰণ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ইমান ডাঙৰ ডাঙৰ উকিল থাকোঁতে অসমৰ উকিল এজনক ড্ৰাফ্ট কৰিবলৈ দিব সেইটো মই নাভাবোঁ কিন্তু তথাপিও যদি তেওঁ কৰিছে আমি তেওঁক কৈছিলোঁ গভৰ্ণমেণ্টত লোৱাৰ আগতেই যে IMDT এক্ট কিন্তু আমি ৰিপিল কৰাম তেওঁ মতা নাছিল কেবিনেটত যেতিয়া সুপ্ৰিম কোৰ্টত এফিডেভিট দাখিল কৰিব লগা হ'ল তেওঁ বিৰোধিতা কৰা নাই চহী কৰিছিল সেই কথাটো মানুহে পাহৰি গ'ল আব্দুল মহিমদাৰক গালি পাৰি থাকে যে যিজনে যদি যাৰ বদনাম আছে যে ড্ৰাফ্ট কৰা বুলি সেই মানুহজনী IMDT ৰিপিল কৰিবৰ কাৰণে সন্মতি দিয়াটো এখন কেবিনেটত সেইটো এটা ডাঙৰ কথা তেনেকৈ জমিয়ত উলেমা হিন্দক সমৰ্থন কৰা তেওঁলোকক সন্মত কৰোৱা হৈছিল বিভিন্ন পলিটিকেল পাৰ্টিক সন্মত কৰোৱা হৈছিল আৰু সেইকাৰণে IMDT ৰিপিল হোৱাটো সহজ হ'ল কিন্তু তাৰপিছত আমাৰ গভৰ্ণমেণ্ট হোৱা নাই 2001 চনৰ পৰা কংগ্ৰেছে কণ্টিনিউৱাছলি গভৰ্ণমেণ্ট ধৰি আছে ইয়াৰ বাহিৰৰ অইল ৰিফাইনেৰী কৰা BG ৰেল লাইন তিনিচুকীয়ালৈকে সম্প্ৰসাৰণ কৰা ব্ৰহ্মপুত্ৰৰ ওপৰত দলং বনোৱা ES ব্লকবিলাক বনোৱা য'ত আগতে কেইলাখমান আহে এতিয়া 2-3 কোটি টকা আহে AGP দিয়া কামৰ কাৰণে এই ভাগকেইটাৰ কাৰণে ঠিক তেনেকৈ কৃষকক 85লৈকে যিবিলাকে বেংকৰ পৰা ঋণ লৈছিল সেই ঋণ তেওঁলোকক মাফ কৰি দিয়া হৈছিল অধিক শস্য উৎপাদনৰ কাৰণে AGPৰ দিনতেই প্ৰথম সাৰপ্লাছ হৈছিল আমাৰ ষ্টেটখন ধানৰ উৎপাদনৰ ক্ষেত্ৰত AGPৰ দিনত দিয়া সুবিধাৰ কাৰণে সেই সুবিধা লাভ কৰিব পাৰিছিল IIT চেণ্ট্ৰেল ইউনিভাৰ্চিটি আসাম একৰ্ড মতে আনিব পৰা গ'ল অসমত কোনো আন্দোলন নকৰাকৈ আৰু এই সুবিধাবিলাক চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা অনা হৈছিল ইনক্লুডিং ৰিফাইনেৰী এতিয়া অইলৰ ৰয়েলিটি বঢ়োৱা হ'ল আপোনালোকে আচৰিত হ'ব যে আমাক গালি পাৰি থাকে কিন্তু অইলৰ ৰয়েলিটি আমি বঢ়াইছিলোঁ কয়লাৰ আমি বঢ়াইছিলোঁ
আৰু সেই অনুপাতে অইলে ৰয়েলিটি নিদিয়াৰ কাৰণে গুজৰাটে কেছ কৰি প্ৰায় 9,000 কোটি টকা আদায় কৰি লৈ গ'ল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ। গগৈ ডাঙৰীয়া চিঠি এখন লিখিবলৈ সময় নাপালে কংগ্ৰেছত, মনমোহন সিং প্ৰধানমন্ত্ৰী তেতিয়া। ৰাইজেতো এইবিলাক কথা নাজানে। এই কথাবিলাক যদি আমি বিবেচনা কৰি চাওঁ, পৰ্যালোচনা কৰি চাওঁ, আমাৰ দিনত কৈছে কি এজিপিৰ দিনত আনএমপ্লয়মেণ্ট প্ৰব্লেম ছল্ভ নহ'ল, নিবনুৱাৰ চাকৰি দিয়া বন্ধ কৰা হ'ল। আটাইতকৈ মিছা কথা আছিল। আপোনালোকে জানে যে বহু বিভাগত চাকৰিয়াল নথকাকৈ দৰমহাত দৰ কৰি থাকে। গতিকে ফাইনেন্সিয়েল মেজাৰ্ছ ডিচিপ্লিন আনিবৰ কাৰণে কিছু নিয়ম কৰা হৈছে যে চিফ ছেক্ৰেটাৰীৰ সভাপতিত্বত এখন কমিটি হ'ব। ডিপাৰ্টমেণ্টে ক'ব লাগিব তেওঁলোকৰ কিমান পোষ্ট ভেকেণ্ট আছে, কিমান পোষ্ট লাগিব। আৰু সেইকাৰণে লাষ্ট মোমেণ্টলৈকে আপোনালোকে জানে যে এজিপিৰ দিনত চাকৰি মানুহে পাইছে, আজি শিক্ষা বিভাগতে হওক আন বিভাগতে হওক চাকৰি নোপোৱাকৈ নাছিল। কিন্তু কংগ্ৰেছে এনেকুৱা ধৰণে প্ৰচাৰ চলালে যে তাত চাকৰি দিয়াটো যেন এজিপিৰ দিনতেই বন্ধ হ'ল। আজি 6 মাহ ধৰি কম্পিউটাৰ টিচাৰে দৰমহা পোৱা নাই, 6 মাহতকৈ বেছি। মোক টেলিফোন কৰি থাকে, আপুনি বিধানসভাত কওক। আন বিভিন্ন বিভাগত পোৱা নাই। কিন্তু এজিপিৰ দিনততো দৰমহা নোপোৱাকৈ নাছিল, হয় 18 দিন দেৰি হৈছিল এবাৰ দৰমহা পাওঁতে। কিহৰ কাৰণে? যে দেৱগুড়া প্ৰধানমন্ত্ৰী আছিল, দেৱগুড়া গভৰ্ণমেণ্ট ভাগি গৈছিলে ন' কনফিডেন্স মোচনত। আই.কে. গুজৰাল প্ৰধানমন্ত্ৰী হৈছিল, তেতিয়া ফাইনেন্স বিল পাছ হোৱা নাছিল পাৰ্লিয়ামেণ্টত। আই.কে. গুজৰাল প্ৰাইম মিনিষ্টাৰ হোৱাৰ পিছত ফাইনেন্স বিল পাছ কৰি টকা দিওঁতে কিছুদিন সময় লৈছিল, আৰু যাৰ ফলত আমি 18 দিন, আমি বুলি নহয় সমগ্ৰ ভাৰতবৰ্ষতে কংগ্ৰেছৰ ষ্টেট, আন আন পলিটিকেল পাৰ্টিৰ ষ্টেট চবতে 18 দিন দেৰি হৈছে। কিন্তু বদনামটো আমি ল'ব লগা হ'ল। ইউনিফাইড কমাণ্ড ব্যৱস্থা প্ৰৱৰ্তন হ'ল অসমত আলফা NDFB উৎপাতৰ কাৰণে। তেতিয়া কিন্তু অসমত কোনে বিৰোধিতা কৰিছিল? আপোনালোকে সেই সময়ৰ বাতৰি কাগজ মেলি চাবচোন। 90 চনৰ 27 নৱেম্বৰত অসমত ৰাষ্ট্ৰপতিৰ শাসন জাৰি হ'ল। কিয় কাৰণে হ'ল? গণকবৰ উদ্ধাৰ হ'ল, এজিপিৰ ওপৰত বহুত ব্লেম পৰিল। আমিতো দিল্লীলৈ কথা পাতিবলৈ গ'লে কয় এইবাৰ আলফা আহি গ'ল। আৰু পলিটিকেল লিডাৰবিলাকৰ ৰিমাৰ্ক আছিল তেনেকুৱা দিল্লীত। আৰু তাৰ কাৰণে আমি আছাম একৰ্ডৰ বহুত ইমপ্লিমেণ্ট কৰিব পৰা ব্যৱস্থা আমি কৰিব নোৱাৰিলোঁ। কিহৰ কাৰণে? যে অসমৰ সেই সময়ৰ যিটো ৰাজনৈতিক পৰিস্থিতি, সেই পৰিস্থিতিৰ কাৰণে, সেই সময়ত যিটো বাতাবৰণ আছিল, সেই বাতাবৰণৰ কাৰণে। ডিভাইড আছাম 50-50 ট্ৰেইন বগৰাই দিয়াৰ পৰা আৰম্ভ কৰি যিটো অৱস্থা পশ্চিম অসমত হৈছিল, সেই অৱস্থা আমি পাহৰি গৈছোঁ আজি। কিন্তু তাক আপোনালোকে জানে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এজন ৰাজ্যিক পৰ্যায়ৰ গৃহমন্ত্ৰীয়ে কেইবাগৰাকীও বড়ো লিডাৰক স্পেচিয়েল ফ্লাইট দি লৈ যোৱা হৈছিল, BSFৰ কেম্পত ট্ৰেইনিং দিয়া হৈছিল, আৰু হিংসাত্মক ঘটনা কৰিবৰ কাৰণে লগাই দিয়া হৈছিল। কিহৰ কাৰণে? যে আমি ৰাজীৱ গান্ধীক পাৰ্লিয়ামেণ্টত আমাৰ MPৰ সংখ্যা বেছি আছিল, বফৰ্ছৰ কেছত আমি সমৰ্থন নকৰিলোঁ। আৰু এই কথাটো ৰৰ প্লেন আছিল। আৰু ৰৰ এজন অফিচাৰে এই কাগজবিলাক আমাৰ সেই সময়ৰ MP আছিল ডক্টৰ নগেন শইকীয়া, তেওঁক দিছিল, মোক দিছিল। ডক্টৰ নগেন শইকীয়া আৰু P. উপেন্দ্ৰই ৰাজ্যসভাত এই প্ৰশ্নটো উঠাইছিল। উঠাওঁতে তেওঁলোকে বেলেগ তথ্য দি পেলাই এইটো আঁতৰি গুচি গৈছিল, আৰু সঁচা উত্তৰটো এতিয়ালৈকে নাহিল। গতিকে তেনেকুৱা এটা পৰিৱেশত এখন ৰাজ্য চলাব লগা এটা অৱস্থা আমাৰ হৈছিল। আমিও নতুন আছিল। গতিকে কেন্দ্ৰীয় চৰকাৰে অকংগ্ৰেছী ৰাজ্য চৰকাৰবিলাক কেনেধৰণে বিপদত পেলাইছিল, এইটো এটা সাধাৰণ উদাহৰণ। আন আন উদাহৰণটো আছে, টকা দেৰিকৈ এৰি দিয়া, ঠিকমতে আঁচনি চেংচন নকৰা, মাৰ্চ শেষ হৈ যাওঁতে টকা চেংচন কৰি দিয়া। গতিকে চেণ্টাৰ ষ্টেটৰ যিটো ৰিলেশ্যন, সেই ৰিলেশ্যনটো বহু ক্ষেত্ৰত বাধাগ্ৰস্ত কৰিছিল। যদিও এইটো আলোচনাৰ আজি বিষয় নহয়, কিন্তু কিয় অসম চুক্তিৰ ৰূপায়ণত কিবা ফল্ট থাকি গৈছে নেকি, সেই পাৰ্টটো থকাৰ কাৰণে মই কৈছোঁ এই কথাখিনি। যে সেইখিনি যদি সময় আমি অপব্যয় কৰিব লগা নহ'লহেঁতেন, তেতিয়াহ'লে এই বিষয়টোত যথেষ্টখিনি ব্যৱস্থা আমি হাতত ল'ব পাৰিলোহেঁতেন, হাতত ল'ব পৰা গ'লহেঁতেন। গতিকে মই ভাবোঁ যে অসম চুক্তিৰ স্বাক্ষৰিত কৰা পৰিৱেশ সঠিক আছিল। সেই পৰিৱেশত এই চুক্তি এতিয়াও প্ৰাসংগিক। ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত যদি কঠোৰ হ'ব পাৰে, মই কৈছোঁ যে কংগ্ৰেছেও যেনেকৈ অসমক এটা সময়ত প্ৰতিশ্ৰুতিৰ পৰা তেওঁলোক গুচি গৈছিল, আজি নতুন পলিটিকেল চেঞ্জৰ ক্ষেত্ৰতো নতুন চৰকাৰটোৱে অসমক দিয়া প্ৰতিশ্ৰুতিৰ পৰা কিন্তু আঁতৰি গুচি গৈছে।
যে আমাৰ লগত একেলগে বিধানসভাৰ বাহিৰত ধৰ্ণা দিয়া অসমৰ 1 ইঞ্চিও মাটি নিদিওঁ, বাংলাদেশৰ বৰ্ডাৰত গৈ নেশ্যনেল ফ্লেগ হইষ্ট কৰা যে আমি 1 ইঞ্চি মাটিও বাংলাদেশক নিদিওঁ, সেইখিনি মানুহে আজি বাংলাদেশক মাটি দিয়া লৈ পেলাই তেওঁলোকে এডভোকেট কৰিছে, তেওঁলোকে যুক্তি দৰ্শাইছে যে বাংলাদেশক মাটিটো দিয়া উচিত। যদি এনেকুৱাই হয় তেতিয়াহ'লে অসমে সদায় বিতাড়িত হৈ থাকিব লাগিব। আৰু কেইবাটাও কথা আছে যে 85ত আমি যেতিয়া এগ্ৰিমেণ্ট কৰিছিলোঁ, 83 গভৰ্ণমেণ্টৰ পিছত 83ত যেতিয়া ইলিগেল গভৰ্ণমেণ্ট হ'ল হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত, তেতিয়া আমাক সমৰ্থন কৰি থকা বহু বুদ্ধিজীৱীয়ে হিতেশ্বৰ শইকীয়াৰ সমৰ্থনত কিন্তু কিতাপ লিখিছিল বেলিভিউ হোটেলত বহি ৰৈ। তেতিয়া সেইবিলাক কথা আমি ক'বলৈ নাযাওঁ। আৰু বহুতে সুধিছিল, কোনোবাজনে কৈছে যে আমাক সুধিছিল যে তোমালোকৰ আন্দোলনটো কি হ'ব হে 84-85ত আমাক তেনেধৰণে সুধিছিল। যিবিলাক মানুহে আগতে আমি পুলিচে গ্ৰেপ্তাৰ কৰিবলৈ থকা বিচাৰি ফুৰা অৱস্থাত আমাক কৈছিল আজি আমাৰ ঘৰত থাকিব লাগিব দেই, আজি আমাৰ ঘৰত থাকিব লাগিব। সেই মানুহবিলাকে পিছত সোধা হৈছিল যে তোমালোকৰ আন্দোলনটো কেনেকৈ কি হ'বগৈ গৈ পেলাই, কি আছে তোমালোকৰ আন্দোলনত, কিবা হ'ব নেকি? এইবিলাক প্ৰশ্ন তেতিয়া উত্থাপিত হৈছিল। আৰু সেইকাৰণে বিভিন্ন বিষয় চাই যেতিয়া ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী হ'ল, ৰাজীৱ গান্ধী পৰামৰ্শ মানুহ পঠালে তেওঁৰ কেইবাজনো। এটা সময়ততো শংকৰ দয়াল শৰ্মা পিছত প্ৰেছিডেণ্ট হৈছিল, ভূপেন হাজৰিকা, ডক্টৰ যশপাল কাপুৰ, তেওঁলোকে কটনত আমাৰ আছুৰ অফিচ থাকোঁতে মিডিয়েটৰ হৈ আহিছিল কথা পাতিবৰ কাৰণে। তাৰপিছত শেষ মুহূৰ্তত ৰাজেশ পাইলৰ পৰা আৰম্ভ কৰি বিভিন্ন বুদ্ধিজীৱী, ৰবীন্দ্ৰ বাৰ্মাৰলৈকে আৰম্ভ কৰি জনতা দলৰ তেওঁলোক আহিছিল, বাজপেয়ী, যশৱন্ত সিনহা, তেওঁলোকে আলোচনা কৰিছিল। গতিকে এই চববিলাকক লৈ আলোচনা কৰিহে এই চুক্তিখনত আমি উপনীত হৈছিলোঁ। এইটো নহয় যে মানে খৰধৰকৈ কিবা এটা চহী কৰা হয়। খৰধৰকৈ আহিছে কেইটামান, কোনকেইটা আহিছে এই পিছত এপেণ্ডিক্স হিচাপে আহিছে যিকেইটা, সেইকেইটাত কি আছিল, যিখন আজি চাৰ্কুলেট কৰা নাই বুলি বোধহয় চৌধুৰী চাহেবে কৈছে নে কোনে, তাত কেইটামান কথা আছিলে। সেইটো হেৰিয়াত আছিলে যে ইলেকশ্যন কমিশ্যন উইল বি ৰিকুৱেষ্টেড টু ইনচিয়ৰ প্ৰিপেয়াৰেশ্যন অফ দ্য ফেয়াৰ ইলেক্টৰেল ৰুলছ। টাইমছ ফৰ ছাবমিশ্যন অফ দ্য ক্লেইম এণ্ড অবজেকশ্যন উইল বি এক্সটেণ্ডেড by 30 days, subject this being consistent with the election rules. The Election Commission will be requested to send central observers to Assam, jete electoral roll revision hobo. Aru eta ase oil refinery will be established in Assam. Central government will render full assistance to the state government in their efforts to reopen Ashok paper mill, jute mill to amar reopen kora hol, kintu Ashok mill to kebajonoi cholabole loi তেওঁলোকে চলাব নোৱাৰিলে। IIT will be set up in Assam. তাৰোপৰি ক্লজ 7 আৰু বাকী ক্লজত আছে যে নেশ্যনেল ইনষ্টিটিউট, আমাৰ খাটনিয়াৰ ডাঙৰীয়া ইয়াত দেখুৱাই থৈ গৈছে ধুনীয়াকৈ, যে এই নেশ্যনেল ইনষ্টিটিউটবিলাক কৰাৰ ক্ষেত্ৰত যে অসম আমি প্ৰপ'জেল দিব পাৰোঁ, আছুৱে প্ৰপ'জেল দিব পাৰে বা আছাম গভৰ্ণমেণ্টে প্ৰপ'জেল দিব পাৰে, আৰু সেই প্ৰপ'জেল চেণ্ট্ৰেল গভৰ্ণমেণ্টে মানি লৈ কাম কৰিব। আৰু সেই অনুপাতে বিভিন্ন ইনষ্টিটিউট হৈছে। এতিয়া ইনষ্টিটিউট চলাব নোৱাৰাটো কাৰ দোষ নে চুক্তিকাৰীসকলৰ দোষ? যে আজি উত্তৰ গুৱাহাটীত যিটো ইনষ্টিটিউট হ'ল তাৰ কাৰণে যে চাকৰিয়াল নিযুক্তি দিয়া নাই, সেইটো চুক্তিকাৰীসকলৰ দোষ নে ইনষ্টিটিউশ্যন চলোৱা মানুহৰ দোষ? কিয় তেওঁলোকে আজিলৈকে এই কথাটো ক'ব পৰা নাই চেণ্ট্ৰেল গভৰ্ণমেণ্টক যে আমাক কৰ্মচাৰী লাগে, আমাক চাকৰিয়াল লাগে? চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কাৰো সময় নাই। যিকেইজন আপুনি পীয়ুষ গোৱেলক কথাই কওক, মোৰ লগত বহুত ভাল পাৰ্চনেলি, এনেকুৱা সকলক তেওঁলোকে হিচাপ কৰিব অসমৰ MP কেইজন, 7জন নহ'ব। অসমৰ MP কেইজন নহ'লেও আমি চলিব পাৰোঁ। গতিকে দে আৰ ইণ্টাৰেষ্টেড ইন দেয়াৰ অ'ন এৰিনা, তেওঁলোকৰ নিজৰ এৰিয়াবিলাক ডেভেলপ কৰিবৰ কাৰণে। এবাৰ তেতিয়া দেৱগুৰা প্ৰধানমন্ত্ৰী আছিল, তেতিয়া প্ৰাইম মিনিষ্টাৰ কোন হ'ব সেইটো চিলেকশ্যন কৰাৰ দায়িত্বটো আমি কেইবাজনো ইনভলভ আছিলোঁ। তেতিয়া জ্যোতি বসু ইনভলভ আছিল, কৰুণানিধি ইনভলভ আছিল, এনেকুৱা। তেতিয়া গেবাং আপাঙে, মোৰ এটা কথা মনত আছে, প্ৰাইম মিনিষ্টাৰ হাউচত এইবিলাক কথা পাতি থাকোঁতে হৰকিষণ সিং সুৰজিত আছিল। তেতিয়া গেবাং আপাঙে বহুত লেকচাৰ দিছিলে, প্ৰায় তেওঁ 15 মিনিট লেকচাৰ দিলে তেওঁৰ ভাষাত। তেতিয়া মুলায়ম সিঙে গেবাং আপাঙক সুধিছে, আপাং চাহাব আপোনাৰ
হিন্দীতে যে আপাং চাহাব আপোনাৰ ৰাজ্যত আপোনাৰ MP কেইজন, আপোনাৰ কেইজন MP আছে? কৈছে এজন থাকোঁতে ইমান লেকচাৰ দিছে, তেতিয়াহ'লে মই কিমান লেকচাৰ দিব লাগিব? গতিকে তেওঁলোকে মানে কাউণ্ট কৰে আপোনাৰ কোৱা কথাখিনি এইটো হিচাপত যে এখন গভৰ্ণমেণ্ট, তেতিয়া গভৰ্ণমেণ্ট সুস্থিৰ অৱস্থাত নাছিল অৱশ্যে,